আমাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া আহিছোঁ হানজো। ইয়াত এখন কনফাৰেন্স আছে। ইয়াতে ওচৰে পাজৰে যিবিলাক ধুনীয়া জেগা আছে মই আপোনালোকক এই কিছুমান ভিডিঅ' বনাই দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে উপভোগ কৰিব। এতিয়া মই ৱেষ্ট লেকৰ ফালে গৈ আছোঁ। এইফালে বহুত মানুহ আছে, মই দেখাই আছোঁ। আৰু এইফালে গ'লে মই লেকটো পাম। এইফালে লেকটো অলপ অলপ ওলাইছে, মই আৰু ভালকৈ দেখাই আছোঁ। এইফালে ধুনীয়াকৈ বনাই ৰাখিছে। এইটোৱে হৈছে ফেমাছ ৱেষ্ট লেক। এইটো এডোখৰহে দেখিছোঁ আৰু ইফালে বহুত ডাঙৰ হয় একচুৱেলি। ইয়াত মাজত নাও চলি আছে, মই জুম কৰি দেখাইছোঁ অলপ। এয়া মানুহ গৈ আছে। এইফালে এইবিলাকৰ নাৱত উঠি পিনি মানুহ যাব পাৰে। পোৱালি কেইটামান ইয়াত হাঁহ পোৱালি কেইটামান চৰি আছে। এইকেইটা কিবা খাব দিছে কাৰণে খাই আছে। উঠিবলৈ হ'লে ইয়াতে টিকেট কাটিব লাগিব, তাৰপাছত নাৱত যাব পৰা যায়। মই নাৱত নুঠোঁ, এনেই কাষে কাষে ফুৰিম, চাওঁ কাষে কাষে ফুৰিলে কি কি দেখিব পোৱা যায় মই সকলো দেখাম বাৰু। কিন্তু লেকটো বহুত ডাঙৰ হয়, সেইকাৰণে গোটেইটো দেখুৱাব পৰা সম্ভৱ নহ'ব। হ'লেও মোৰ ফালৰ পৰা যিমান হয় মই চেষ্টা কৰিম। সেইটো বহুত ধুনীয়াকৈ গোটেই লেকটোৰ কাষে কাষে বনাই থৈ দিয়া আছে ৰাস্তাটো। আৰু লেকটোৰ কাষতো মানুহ বহি আছে বহুত। এইফালে গৈ চাওঁগৈ। মানুহবিলাকে ভিডিঅ' কৰিলে অলপ বেয়াও পাব পাৰে, হ'লেও অলপ চলপ কৰি চাওঁ আৰু। এইফালে এখন দলং। এইফালেদি আমি যদি চাওঁ ভালকৈ, তাত হানজো চিটিখনৰ বিল্ডিং কিছুমান দেখিবলৈ পাওঁ। এইফালেও যদি চাওঁ এইফালেও আছে, কিন্তু মানে লেকটো বহুত ডাঙৰ। ইয়াত এই কাষে কাষে মানুহবোৰ এনেকৈ ধুনীয়াকৈ বতাহ মাৰি আছে। যি গৰম ইয়াত, ৰ'দ দি আছে, মানুহবিলাকে কাষে কাষে বহি ধুনীয়াকৈ আৰাম কৰি আছে। ইয়াতে আনন্দ উপভোগ কৰিছে, নিজৰ পৰিয়ালক লৈ আহিছে। ইয়াত এই লেকটোৰ আমাক পূৰা মেপখন দিয়া আছে, কিমান ডাঙৰ হয়, তেনেকৈ আমি চাব পাৰিম। ইফালে ইয়াত বুঢ়ী আইতা দুগৰাকী বহি আছে। এইবিলাক বসন্তৰ সময়ত বহুত ফুল ফুলে এই গছজোপাত, তেতিয়াতো আৰু ধুনীয়া লাগিব চাগে। এইবিলাক বহিবৰ কাৰণে বনাই ৰাখিছে, জিৰণি চৰা। এনেকৈ গোটেই পুখুৰীটো কাষে কাষে এনেকৈয়ে বনোৱা আছে। মানে পুখুৰী নহয়, এইটো এটা হ্ৰদ হয়, ডাঙৰ লেক। মাজত ধুনীয়া ধুনীয়াকৈ সৰু সৰু আইলেণ্ডো আছে, ধুনীয়া ধুনীয়া দ্বীপ, হ্ৰদৰ মাজত থকা দ্বীপ। এইকেইটা কেনেকৈ যাব পাৰি নাজানো, এইকেইটাও চাগে ধুনীয়া হ'ব। মই এতিয়া নাৱত উঠি তালৈ যোৱা মোৰ কোনো ইচ্ছা নাই আৰু। এইজোপা বৰ ধুনীয়া গছ আছে ইয়াত, ধুনীয়াকৈ আছে পুখুৰীৰ কাষতে। এইফালে ধুনীয়া ব্ৰিজ এখন দেখিছোঁ। এই ৰাস্তাটোৱে গৈ থাকিলে চাগে এইখন পামগৈ। এতিয়া সেইফালে গৈ থাকোঁচোন, কিমান দূৰত আছে চাওঁগৈ। এইটো ৰাস্তা এনেকৈ বেকাকৈ ঘূৰি গ'লে এখন ব্ৰিজখন পামগৈ। এতিয়া দুটা ৰাস্তা ওলালে, এটা ৰাস্তা চিধা চিধা আৰু এটা ৰাস্তা এইফালে। এইফালে সেই ব্ৰিজখন আছে, ব্ৰিজখন চাই আহি চাগে আকৌ চিধা চিধাকৈ যাম। এইফালে সোমাবলৈ এখন গেট আছে, তাত টিকেট নাকাটিলেই হ'ল। টিকেট কটা নাই বাৰু, ডাইৰেক্ট যাব পৰা যাব। ইয়াত টয়লেট বনাই থৈছে মানুহবিলাকৰ, কেতিয়াবা পটকৈ যদি পেচাব কৰিব লাগে, হাগিব লাগে, তেতিয়া ইয়াত কৰিব পাৰিব। এতিয়া এইফালে সোমাই যাওঁ। এইখন দোকান, ইয়াত মেমৰিয়েল মমেণ্টটো কিনিব পাৰিব। ব্ৰিজখনৰ ওপৰত উঠিয়ে চবে ফটো মাৰি আছে। এইডোখৰ পৰা গোটেই পৰিৱেশটো বৰ ধুনীয়াকৈ দেখি পায়, সেইকাৰণে ইয়াৰ পৰা চবে ফটো মাৰি আছে। ময়ো চাওঁ কিবা আনিব পাৰি নেকি।
এই মানুহজনে নাওখন কেনেকৈ চলাইছে দেখিছেনে? এই বঠাডাল বাই বাই। ইয়াৰ পৰা বহুত ধুনীয়াকৈ দেখি পায় গোটেইখন, গোটেই লেকটো দেখি পোৱা গৈছে। এইফালে এইখিনি পদুম ফুল আছে, পদুম ফুলৰ গোটেই ভৰি আছে। আৰু অলপ জুম কৰি চালে এইখিনি, এইফালে এইটো পাহাৰ, হ্ৰদটোৰ মাজে মাজে মানে এইটো ৰাস্তাটো আছে। এতিয়া মই চিন্তা কৰিছোঁ কোনফালে যাম, কাষেদি যাওঁ নে মাজেদি? মাজেদি গ'লে বেছি ভাল লাগিব চাগে, এইফালে গৈ চাওঁ। গোটেই হ্ৰদটোতো চাৰিওফালে ঘূৰাৰ সময় নাই, মাজেদি অলপ গৈ চাওঁ কি কি আছে। আহি আকৌ চিধা ৰাস্তাটো পালোহি। এই ৰাস্তাটো এতিয়া পোনে পোনে গৈ থাকিম, কিমান দূৰলৈকে কি কি আছে চাওঁ। তেওঁলোকৰ প্লেনিং কিন্তু মানিব লাগিব, বহুত ধুনীয়াকৈ গছবিলাক ৰাস্তাৰ কাষে কাষে লগাই থৈছে। তাতে ৰাস্তাটো আছে গোটেই হ্ৰদটোৰ মাজে মাজে। এইফালেও পদুম ফুল আছে কাষে কাষে, তাত এইটো খোজকাঢ়িবলৈ ৰাস্তা বনাই থৈছে। ইয়াত মানুহো বহিবলৈ চকী বেঞ্চ এনেকৈ লগাই ৰাখিছে। ইফালে এইখিনি পদুম ফুল। কিন্তু আচৰিত কথাটো হৈছে কি, এই পুখুৰীটো চাব আহিলে বা লেকটো চাব আহিলে 1 টকাও দিবলগীয়া নহয়, আমি ডাইৰেক্ট সোমাই যাব পাৰোঁ। মানে চৰকাৰে এইটো চৰকাৰী সম্পত্তি বা পাব্লিক সম্পত্তিৰ নিচিনাকৈ বনাই ৰাখিছে আৰু তেনেকৈ মেইনটেইন কৰে। ইয়াত অৱশ্যে দোকান পোহাৰ আছে, সেইবিলাকৰ পৰা চাগে কিবা টেক্স বা তেনেকুৱা কিবা কিবি লয়, কিন্তু মানুহৰ পৰা ডাইৰেক্ট একো নলয়। এয়া মানে এখন এইফালে ডাঙৰ নাও দুখন গৈছে। ইয়াত এটা কথা ইণ্টাৰেষ্টিং কথা চাব, ইয়াত মানে বহুত টাইফুন আহে। এই গছজোপা চাগে ভাগি পৰিছিলে, কিন্তু এইফালে লোহৰত হেঁচা দি পিনি গছজোপা মানে পেলাই দিয়া নাই, তেনেকৈ ধুনীয়াকৈ আকৌ অলপ উঠাই ৰাখি থৈ দিছে। এইটো গছ ভাগিলেই যে কাটি মেলি পেলাব লাগে সেইটো তেওঁলোকে নকৰি আকৌ ঠেকা দি এনেকৈ ধুনীয়াকৈ ৰাখি থৈছে। এইফালে চাগে এডোখৰ ফাটি গৈছিলে, ইয়াত পকা দি হেৰি কৰি ৰাখি থৈ দিছে ধুনীয়াকৈ। এই গছজোপাটো চিনি পাইছে, এইজোপা এইটো ফল লাগি আছে ধুনীয়াকৈ, পকিলে খাব আৰু মানুহে চাগে কোনোবাই। এইফালে আৰু ইয়াত আহি পালোহি। এইফালে এইকেইটা বহুত দূৰত কিবা মন্দিৰ আছে চাগে, এইফালেও এইটো এটা। কিন্তু এতিয়া ইমান দূৰ, বহুত দূৰত আছে, ইমান দূৰ খোজকাঢ়ি গ'লে মই কাইলৈ কনফাৰেঞ্চত টক দিবই নোৱাৰিম। সেইকাৰণে বহুত দূৰলৈ নাযাওঁগৈ আৰু। আপোনালোকে মন কৰিছে নাই নাজানো, এখন কাষত সৰু সৰু বাঁহেদিও এখন জেওৰা নিচিনা বনাই ৰাখিছে। এইফালে সৰু আৰু এখন ব্ৰিজ আছে, সেই ব্ৰিজখনৰ পৰা চাগে ঘূৰি দিম আৰু তাৰ পৰা চাৰিওফালে এবাৰ চাম, তাৰ পৰা আকৌ হোটেললৈ বুলি ঘূৰি যামগৈ আৰু। এইজনী ঘৰচিৰিকা চৰাই মোৰ ওচৰতে আৰু ঘূৰি ফুৰিছে, কিন্তু অকণো ভয় কৰা নাই তাই। ফাইনেলি এই ব্ৰিজখন পালোহি। খোজকাঢ়ি ভাগৰো লাগিছে, আৰু বেছি আগলৈ নাযাওঁ আৰু ইয়াতে ভিডিঅ'টো সামৰণি মাৰিম। এবাৰ চাৰিওফালে ইয়াৰ পৰা দেখাই লওঁ, তাৰপাছত এইফালে ৰাস্তাটো পোনে পোনে, এইফালে ইয়াৰ পৰা এই মাজৰ আইলেণ্ডকেইটা ধুনীয়াকৈ দেখি পাইছোঁ। বহুত গৰম আৰু বেছি খোজ নাকাঢ়োঁ আৰু ঘূৰি যাম অলপ ৰেষ্ট কৰি। এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। কাইলৈ যদি আৰু বেলেগ কিবা ধুনীয়া জেগাত ফুৰিব যাওঁ সেইখিনি নিশ্চয় দেখাম বাৰু।